Bharatiya Janata Party District Committee Pes tingkat politik gaঁও চালো বস্তি চালো অভিযান কেন্দ্ৰীয় নেতৃত্বই সিদ্ধান্ত লৈছে যে গাঁও চলো অভিযান বুটে বুটে আমি যাবলৈ সিদ্ধান্ত লৈছোঁ। আজি মই 10, 11, 12 তিনিদিনীয়া কাৰ্যসূচীলৈ যোৱাকালি বৰজান আৰু বোকাজানত গ'লোঁ। আজি সৰুপথাৰ আৰু দেওপানী, অহা কাইলৈ মই নীলিপাৰ দুৱাৰবগৰী যাম। গাঁৱত গৈছোঁ, গছৰ তলত বহি পেলাই ৰাইজৰ লগত বাৰ্তালাপ কৰিছোঁ, ইণ্টাৰেকশ্যন, তেখেতসকলৰ মনৰ কথা বুজিছোঁ, কি প্ৰব্লেম হৈছে, আমি কৰি যোৱা কামখিনিত আৰু কোনখিনিত কাম ৰৈ গৈছে এইটোৰ বুজ ল'বলৈ আহিছোঁ। আৰু চৰকাৰী যিবিলাক সাহায্য বা চৰকাৰী যিবিলাক আমি স্কিম ইমপ্লিমেণ্ট কৰিছোঁ তাৰ কিমান সফল ৰূপায়ণ হৈছে সেইটোতো আমি বুজ লৈছোঁ। আজি প্ৰাইম মিনিষ্টাৰ আৱাস যোজনাই কওক, ফুড ছিকিউৰিটি বিলত ফ্ৰী ৰেচন তাকে কওক, বা অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অৰুণোদয় কওক, আৰু বাগানত যিবিলাক আমি সুবিধা দিছোঁ, ধন পুৰস্কাৰ যোজনাৰ পৰা আৰম্ভ কৰি স্কুল, ৰাস্তা পদূলি, এইবিলাক সকলোবিলাক দিশ চালি জাৰি চাই ক'ত আমাৰ থাকি গৈছে কাম, সেইবিলাক গাঁৱে গাঁৱে ঘূৰি আমি তাক ছাৰ্ভে কৰি কেনেকুৱাকৈ ৰাইজৰ আৰু অভাৱ অভিযোগবিলাক দূৰ কৰিব পাৰি তাৰে এটা প্ৰয়াস। এইটো সুন্দৰ পদক্ষেপ লৈছে জে পি নাড্ডা ডাঙৰীয়াই, আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি, আৰু দিলীপ শইকীয়া ডাঙৰীয়াও ইয়াত সম্পূৰ্ণৰূপে সহযোগিতা কৰি সকলো সতীৰ্থ বিধায়কক বা ভাৰতীয় জনতা পাৰ্টীৰ যিসকল নেতা সকলোকে অনুৰোধ কৰিছে আৰু নিৰ্দেশ দিছে যে গাঁৱে গাঁৱে আমি যাব লাগে। আৰু সেই গাঁও চলো অভিযানৰ অংশ হিচাপে মই আজি সৰুপথাৰ MSC কনষ্টিটুৱেঞ্চিত এটা বুথ কমিটিত আহি উপস্থিত হৈছোঁ, আৰু বহু লোক ইয়াত আহিছে। ৰাইজৰ এনথুচিয়াষ্টিক যিটো দেখি ভাল লাগিছে, আৰু তেখেতসকলে প্ৰশ্নও কৰিছে বহুতখিনি কথা, আমি তাৰ উত্তৰো দিছোঁ, বহুতে উত্তৰো পাইছে, আৰু কিছুমান কাম কৰিবলৈ বাকী আছে সেইবিলাকো আমি পৰৱৰ্তী সময়ত চেষ্টা কৰিম যাতে সফল ৰূপায়ণ চৰকাৰী যিবিলাক স্কিম আমি কৰিব পাৰোঁ। আজিৰ দিনটোত 4টামান কাৰ্যসূচী আছে, এয়া প্ৰথম, ইয়াৰ পৰা আৰম্ভ কৰি কৰি গৈ থাকিম এনেকৈ যিমান পাৰোঁ। এইটো দলীয়ভাৱে দিয়াৰ কাৰণে আমাৰ বুটত আমি এইটো স্পেচিফিক এটা পইণ্ট বনাই পেলাই কৰিছোঁ, কিন্তু মোৰতো 5 বছৰে গাঁও চলো অভিযান চলি থাকে, কাৰণ পাহাৰে ভৈয়ামে য'ত ৰাস্তা নাছিলে মই ট্ৰাক লৈ পেলাই গৈছিলোঁ, সেই ট্ৰাক লৈ যোৱা ৰাস্তাত এতিয়া পকা ৰাস্তা আৰম্ভ হৈছে। এই গাঁৱত ঘূৰি থকাৰ এটা ভাল গুণ বা ভাল এটা আউটকাম এইটোৱে হৈছে যে গাঁৱত গ'লে কি সমস্যা আছে বুজিব পৰা যায়। আজি যদি মই বৰপুং টেৰাপুঙৰ নিচিনা জেগাত ট্ৰাক লৈ পেলাই নগ'লোহেঁতেন, তাত আজি প্ৰতি ৰাস্তা নহ'লেহেঁতেন, কাৰণ আগৰ MLA কোনো নগ'ল, গমেই নাপালে এইটো তাত ৰাস্তাই লাগে নে মানুহক কাৰেণ্টেই লাগে। এতিয়া বৰপুং টেৰাপুঙত এঘৰো ব্যক্তি কাৰেণ্ট পাবলৈ বাকী নাই, চব চ'লাৰ ছিষ্টেম দি পেলাই আমি কাৰেণ্ট দিছোঁ। এতিয়া ৰাস্তা গৈছে, খোৱা পানীৰো তাত জল জীৱন মিছনৰ আঁচনিৰ কাম হৈ আছে, আৰু এই ৰাস্তাটো হৈ যোৱাৰ পিছতে আৰু গভৰ্ণমেণ্টৰ চৰকাৰী যিবিলাক কাম এইবিলাকো হ'ব। এটা ছাব চেণ্টাৰ আমি তাত দিয়া হৈছে তাৰাপুঙত, সেইটোৰো কাম আৰম্ভ হৈছে। চ' গতিকে এনেকৈ যদি আমি চাই গৈ থাকোঁ, গাঁৱে গাঁৱে ঘূৰাৰ এটা লাভ ৰাইজে পাইছে, আৰু ৰাইজ খুব আনন্দিত। আগতে MLAসকলে গাঁৱত নুঘূৰে, মানুহক লগ নধৰে, বা ঘৰত গ'লেও লগ পাব নোৱাৰে, বহুত দেৰি ৰখি পেলাই ডিফুলৈ যায়, কেতিয়াবা ডিফুৰ পৰা ঘূৰি আহিবলগীয়া হয়, গুৱাহাটীত যায়, গুৱাহাটীৰ পৰাও মানুহে ঘূৰি নিজৰ জেপৰ পইচা ধন ভাঙি পেলাই যায়, তাৰপিছতে বিধায়ক যদি লগ নাপায় মানুহৰ কিমান কষ্ট হয়। কিন্তু এতিয়া ডিফু যাব নালাগে, গুৱাহাটীও যাব নালাগে, ইয়াতে আমি থাকোঁ। প্ৰায় 50% সময় আমি সমষ্টিত দিওঁ, যদিও মোৰ কি কয় দলীয় কাম বহুত থাকে বা বিধানসভাৰো কাম থাকে, এইবিলাকৰ উপৰিও মই যিমান পাৰে যায় সময় পালে মই সমষ্টিলৈ আহি পেলাই ৰাইজৰ ওচৰত থাকোঁ, ৰাইজৰ কাষত থাকোঁ, ৰাইজৰ যি সমস্যা এইটো বুজ ল'বলৈ মই চেষ্টা কৰোঁ। আৰু গতিকে ৰাইজৰ আশীৰ্বাদ আৰু মৰম সদায় আছে, আৰু আমি এনেধৰণে কাম কৰি থাকিম। ৰাইজৰ কাম কৰিবলৈ কাৰণে ডেডিকেশ্যন লাগে, সেই ডেডিকেশ্যন আমাৰ সকলো কাৰ্যকৰ্তাৰ লগত আছে, আৰু সকলো কাৰ্যকৰ্তাই মিলি যেতিয়া কাম কৰিম ৰাইজৰ কাম হ'বই, তাত কোনো প্ৰশ্নই নাহে। ধন্যবাদ।